পঞ্চায়ত নিৰ্বাচনত ভোট নিদিয়ে ৰাইজে ৰাজপথত আৰি দিলে ভোট বৰ্জনৰ বেনাৰ পঞ্চায়ত নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন বাকি থকা অৱস্থাত শিৱসাগৰ জিলাৰ এটা পঞ্চায়তৰ ৰাইজে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত এইটো গলিৰ মানুহখিনিয়ে ভাবিছো কি আমি ভোট বৰ্জন কৰিম যেতিয়ালৈকে আমাক ৰাস্তাটোৰ বিষয়ে আৰু চৰকাৰৰ যিখিনি সুবিধা আমাক নিদিয়ে তেতিয়ালৈকে আমি কোনো ধৰণৰ ভোটৰ বিষয়ে আলোচনা মানে কাৰো লগত কৰিব নিবিচাৰো প্ৰথমে তেওঁলোকে চুক্তি কৰক আমাক ৰাস্তাটো দিয়ক ঠিক কৰি দিয়ক তাৰ পিছতহে আমি ভোটৰ কথা আলোচনা কৰিম আগত পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত লৈছে ভোট বৰ্জনৰ শিৱসাগৰ জিলাৰ দিচাংপাৰ পঞ্চায়তৰ একাংশ ৰাইজে ভোট বৰ্জনৰ সিদ্ধান্ত ৰাজহুৱা কৰি ৰাইজে ৰাজপথত এদৰে আৰি দিলে বেনাৰ পঞ্চায়ত প্ৰতিনিধি প্ৰশাসনৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ সমস্যাটো আমাৰ এইটো পানী বিশেষকৈ পানীটো বহুত হয় পানী আঁঠু ওপৰত হয় মানে এককালৰ ওপৰত হ'বগৈ মানে পানী ইয়াত যিমানটো পানী হয় বাৰিষাত আৰু ল'ৰা ছোৱালী স্কুললৈ যোৱা বিশেষকৈ 3 মাহ দিন স্কুল বন্ধ হৈ যায় আমাৰ 3 মাহ দিন ঘৰত থাকিব লগা হয় যিখিনি স্কুলত পঢ়ায় সেইখিনিতো আমাকতো এটা ল'ৰাৰ কাৰণে বা দুটা ল'ৰাৰ কাৰণেতো আকৌ ৰিপিট নকৰে এইবোৰ মানে বহুত অভিযোগ আৰু ভোট বৰ্জনৰ কঠোৰ সিদ্ধান্ত লোৱা দিচাংগাঁও পঞ্চায়তৰ ৰাইজ সৰব হ'ল যোৱাটো কাৰ্যকালৰ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে দিচাংপাৰ পলাশনি গাঁৱৰ ৰাইজে আন্তিক্ষোভ উজাৰিলে প্ৰশাসনৰ বিৰুদ্ধেও বেমাৰী কোনো ইয়াৰ পৰা পানী বাৰিষা হোৱাৰ লগে লগে বেমাৰী নিব নোৱাৰি ইয়াত কোনো নিবলগীয়া মানে হেৰি নাইকিয়া মানে কাণত তুলি লৈ আহিব লাগিব মানে এনেকুৱা নিচিনা হৈ আছে কাৰেণ্টটো এইটো গৰম দিনত মটৰো নচলে ফিউজো নচলে আৰু ফেন নুঘূৰেও মানে হাজিৰা কাম কৰি আহি মানুহে মানে ঠাণ্ডা পানী গিলাচ খাম বুলি কোনো ভৰসা কৰিব নোৱাৰে মানে একোৱে নচলে এইটো লাইনত তেজমা আমি কাগজ দিলো তেজমা এতিয়ালৈকে নাই অহা দিচাং মুখত উন্নয়নৰ নামত শূন্য বিধ্বস্ত বাটপথ নাই বিশুদ্ধ খোৱা পানী উল্লেখযোগ্য যে অঞ্চলটোৰ উন্নয়নহীনতাৰ বাবে দিচাংপাৰ পঞ্চায়তৰ পলাশনি গাঁৱৰ কালিবাৰী পথৰ ৰাইজে লৈছে ভোট বৰ্জনৰ সিদ্ধান্ত ৰাস্তা পদূলি একেবাৰে বেয়া আমি বাৰিষা দিনত আমাৰ ল'ৰা ছোৱালী স্কুল ক্ষতি হয় 2-3 মাহ আমাৰ বেমাৰী হওক প্ৰেগনেণ্ট ডেলিভাৰী মানুহ হওক সকলোৰে অসুবিধা হয় প্ৰায় বেমাৰ আজাৰ আমি ঘৰতে থাকিবলগীয়া ওলাই যাব নোৱাৰো বিশেষকৈ বৰষুণ দিলে ৰাস্তাটো পুৰা বোকা হৈ যায় কোনো মানুহ অহা যোৱা কৰিব নোৱাৰে আমাৰ সমস্যাখিনি হৈছে এইখিনি কি ইয়াত জলসিঞ্চন বিভাগৰ কোনো সুবিধা নাই বিদ্যুৎ বিভাগৰ সুবিধা নাই ইয়াত গৰম দিনত আমি ফেন চলাব নোৱাৰো ৰাতি শুব নোৱাৰো ভল্টেজ নাথাকে আৰু বিশেষকৈ ইয়াত আমাৰ মেইন প্ৰব্লেম হৈছে আমাৰ ৰাস্তাটো যেতিয়ালৈকে আমাৰ ৰাস্তাটো অত বছৰে ঠিক কৰি নিদিলে আমি বহুতো তেওঁলোকক দৰখাস্ত দিছো মানে কৈছো মিটিঙে আহি মেলি আমাক কয় বনাই দিম বুলি কিন্তু আজিলৈকে ৰাস্তাটো বনোৱা হোৱা নাই অঞ্চলটোৰ মূল পথ কেইবা বছৰ ধৰি বিধ্বস্ত হৈ থকাৰ পাছতো পকীকৰণ নকৰা বিশুদ্ধ খোৱা পানীৰ অভাৱ প্ৰয়োজনীয় বিদ্যুৎ লাভ নকৰাৰ প্ৰতিবাদত আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকিব বুলি চূড়ান্ত সিদ্ধান্ত লৈছে ৰাইজে এতিয়া মন্ত্ৰী বিধায়ক কিংবা শাসক বিৰোধী দলৰ ৰাজনৈতিক নেতা পঞ্চায়তৰ প্ৰাৰ্থীয়ে দিচাংপাৰৰ ৰাজ্যৰ কাষলৈ ভোট বিচাৰি যাবনে নাই সেয়াহে লক্ষণীয় হ'ব শিৱসাগৰৰ পৰা সৈয়দ মুদ্দাছিৰ ৰবিছৰ সহযোগত ব্যুৰো ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত